পাব গুৱাহাটীৰ বাতিল হোৱা IPL মেচৰ টিকেটৰ ধন অনলাইন অফলাইন দুয়োটা পদ্ধতিৰে ক্ৰয় কৰা টিকেটৰ ধন ঘূৰাই পাব কেনেদৰে কোড ঘূৰাই পাব ধন জানিবৰ বাবে চাওক এই প্ৰতিবেদন গুৱাহাটী বৰখাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা মেচখন ধাৰাসাৰ বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয় ফলত বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগী নিৰাশ মনে ঘৰলৈ উভতিব লগা হয় কিন্তু সেই সকল দৰ্শকৰ বাবে সুখবৰ কাৰণ তেওঁলোকে ঘূৰাই পাব টিকেটৰ ধন অনলাইন অফলাইন দুয়োটা পদ্ধতিৰে ঘূৰাই পাব আপোনালোকৰ টিকেটৰ ধন বুধবাৰৰ পৰা আৰম্ভ হ'ব IPLৰ টিকেটৰ মূল্য ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া যিসকল লোকে বুক মাই শ্ব'ৰ পৰা টিকেট কাটিছিল সেই সকলে অনলাইন যোগে লাভ কৰিব টিকেটৰ ধন একেদৰে অফলাইন পদ্ধতিৰে টিকেট ক্ৰয় কৰা সকলে কাউণ্টাৰসমূহৰ পৰা টিকেটৰ মূল্য সংগ্ৰহ কৰিব পাৰিব কিন্তু যিসকলে কলা বজাৰৰ পৰা টিকেট ক্ৰয় কৰিছিল সেই সকলে হেৰুৱাব ধন সোমবাৰে RRয়ে ছ'চিয়েল মিডিয়াত এই কথা ঘোষণা কৰে তেওঁলোকে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট আপলোড কৰি উল্লেখ কৰে যে সকলো বৈধ টিকেটধাৰীয়ে ধন ঘূৰাই পাব উল্লেখযোগ্য যে দেওবাৰে অনুষ্ঠিত হোৱা মেচখনৰ বাবে অনলাইন আৰু অফলাইন যোগে সৰ্বমুঠ ৩৭,৮০০ টিকেট বিক্ৰী হৈছিল অৰ্থাৎ টিকেটৰ জৰিয়তে IPL কৰ্তৃপক্ষই প্ৰায় ১৩০ কোটি টকাৰ ব্যৱসায় কৰিছিল ইফালে বীমাৰ নিয়ম অনুসৰি মাত্ৰ এটা বল যদি খেলপথাৰত পৰিলে হয় তেতিয়া বীমা কোম্পানীয়ে কোনো ধন ভৰিবলগীয়া নহল হয় কিন্তু ধাৰাসাৰ বৰষুণৰ বাবে কৰ্তৃপক্ষ আৰু খেলুৱৈসকলে কোনো পধ্যে আৰম্ভ কৰিব নোৱাৰিলে খেল ইয়াৰ পৰিৱৰ্তে আম্পায়াৰৰ সিদ্ধান্ত মৰ্মে খেলখন বাতিল কৰি দুয়োটা দলক 1 পইণ্টকৈ ভগাই দিয়া হয় নিউজ ডেস্ক ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ